আমি ভারতীয় জনতা পার্টির তরফ পৰা আমি আজি ইয়াত এটা ধৰ্ণা কাৰ্যসূচী হাতত লৈ আহিছোঁ। এই যোৱা এক দুদিন আগত বাংলাদেশত যি ঘটনাটো ঘটিলে একদম নেক্ষাৰজনক ঘটনা হৈছে। সেইটোৰ কাৰণে আজি আমি ধিক্ষাৰ জনাইছোঁ ইউনুছ চৰকাৰৰ। কাৰণ আমাৰ ভাৰতত আমি হিন্দু মুছলমান আৰু খ্ৰীষ্টান শিখ সব ধৰ্ম মিলিমিশি আমি ইয়াত আছোঁ। আমাৰ ইয়াত এনেকুৱা হয় না, কিন্তু বাংলাদেশ পাৰ্শ্বৱৰ্তী বাংলাদেশত য'ত আমাৰ সংখ্যালঘু সম্প্ৰদায় আছে তেখেতৰ ওপৰত ইমান নিৰ্যাতন মানে পৃথিৱীৰ ক'তো না হয়, সেইটো মই দেখা নাই। যিটো হৈছে সেইটো একদম ধিক্ষাৰ জনাইছোঁ। সেইটো কি নোবেল পুৰস্কাৰ পাইছে ইউনুছ চৰকাৰে? আৰে বাংলাদেশ হুংকাৰ দি থাকে ভাৰতৰ বিৰুদ্ধত। মই এটা কথা স্মৰণ কৰাই দিছোঁ, তেখেত 71 চনত যি যুদ্ধটো হৈছিলে, আমাৰ যে চমনলাল মেজৰ তাত আমাৰ বাংলাদেশত গৈ এটাক কৰিছিলে, আজি শ্বহীদ হৈছে। এই চমনলাল মেজৰ কৈছিলে চিগাৰেটটো শেষ হোৱাৰ আগত আমাৰ ঢাকাটো দখল কৰিব লাগে। আজিৰ পৰা কিমান দিন আগত যিটো ক'লে, আজি ভাৰত ক'ত গৈছে? এই 2 মিনিট লাগিব বাংলাদেশত শিক্ষা দিবলৈ। এইবিলাক শিকা নাই নেকি? যদি চাই তেখেতে তেনেহ'লে ভাৰত সেইটো ব্যৱস্থা কৰিব। আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফ পৰা আমি আজি ইয়াত এটা ধৰ্ণা কাৰ্যসূচী হাতত লৈ আহিছোঁ। এই